अस्सलामु अलैकुम आदाब। अऊज़ु बिल्लाहि मिनश शैतानिर रजीम। बिस्मिल्लाहिर रहमानिर रहीम। नहमदुहु व नस्तईनुहु व नस्तगफिरुह। वमा असाबकुम मिन मुसीबतिन फबिमा कसाबत अयदीकुम। सदक़ल्लाहुल अज़ीम। অসম ৰাজ্যিক জমিয়তৰ সাধাৰণ সম্পাদক মৌলানা আব্দুল লতিফ কাছিমি সাহেব, শেখ আব্দুল লতিফ সাহেব অসম ৰাজ্যিক জমিয়তৰ উপসভাপতি, মুফতি মতলুবুৰ ৰহমান সাহেব মৰিগাঁও জিলা জমিয়তৰ সভাপতি, প্ৰফুল্ল শ্যামসুন্দৰ দাস সমাজ সেৱক লখিমপুৰৰ পৰা অহা আৰু তেওঁৰ ঘৰ হ'ল কলিকতা, লখিমপুৰৰ কলিকতাত থাকে তেওঁ। উলামায়ে কেৰাম আৰু মোৰ গোটেই অসমৰ পৰা অহা মুৰব্বিয়ানে কেৰাম আৰু আমাৰ জমিয়ত কৰ্মীসকল, এই মঞ্চত বহা বিশিষ্ট সমাজকৰ্মী, আজি আমাৰ সৌভাগ্য অসমত এনে এটা সময়ত, যি সময়ত আমি এটা ডাঙৰ বিপদত আমাৰ হজৰত মৌলানা সৈয়দ আৰশ্বদ মদনী সাহেব সৰ্বভাৰতীয় জমিয়তৰ প্ৰেচিডেণ্টে আমাক নিৰ্দেশ দিছে, মানুহক গৈ পেলাই কোৱা তুমি এতিয়া আমি চব জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সংখ্যালঘু সংখ্যাগুৰু এক হ'ব লাগিব। কাৰণ আমাৰ দুৰ্ভাগ্য, কিছু কথা নকৰি নহ'ব। আজি অসমত কিছুমান ৰাজনীতি দলে আহি এই অসমত শংকৰদেৱ আৰু আদম ফকীৰৰ দেশত হিন্দু আৰু মুছলমানক দুৰ্ভাগ কৰি ল'লে। আজি আমাৰ যিটো দুৰ্দশা হৈছে, মই কুৰাণ শৰীফত তিলাৱত কৰিছোঁ, মানুহৰ ওপৰত যিটো বিপদ আহে মানুহৰ নিজৰ আমালৰ কাৰণে আহে, নিজৰ হাতে যিটো কৰে এইটো মানুহ পায়। এইটো আজি আমাৰ ওপৰত যিটো বিপদ আহিছে আমাৰ ওপৰত আমালৰ কাৰণে আহিছে। জমিয়তৰ সদায় জমিয়তৰ কাম, আৰু জমিয়ত এটা নন পলিটিকেল পাৰ্টি। জমিয়তে কেতিয়াও ৰাজনীতি কৰা নাই, কিন্তু ৰাজনীতি কৰা মানুহৰ লগত জমিয়তে সদায় প্ৰেছাৰ দি জমিয়তে সদায় সমাজৰ কাম কৰিছিল। আজি দুৰ্ভাগ্য আমাৰ অসমত কিছুমান মানুহে ৰাজনীতি কৰাৰ স্বাৰ্থত আমাৰ ৰাইজক জনসাধাৰণক ইস্তেমাল কৰি আজি আমাৰ ওপৰত যিটো বিপদ আহিছে আমাৰ সন্মুখত আমি দেখি আছো। সেইকাৰণে কোৰাণৰ আয়াত কৰিছোঁ। ভাই, বিগত 2 বছৰ আগৰ এটা কথা কৈ আছো আপোনালোকৰ সন্মুখত। মোক ফোন কৰিছিলে এই আনছুৰ আব্দুৰ ৰহিম চাহাবে, প্ৰাক্তন সভাপতি। আমাৰ বৰ ডাঙৰ এটা ফেষ্টিভেলৰ কেছ আহি গৈছে, আমি কি কৰিব লাগে তেওঁৰ কথা শুনি পেলাই মন্ত্ৰী ৰকিবুল হাছান আছিলে, তেওঁৰ লগত আমাৰ জমিয়তৰ উপসভাপতি, তেওঁৰ লগত কথা পাতি আমি দিল্লীত গ'লোঁ। হজৰত মৌলানা সৈয়দ আৰশ্বদ মদনী সাহেবৰ লগত আমি কথা পাতিলোঁ যে যদি হজৰত 51 আহি যায়, অসমৰ সংখ্যালঘু আৰু হিন্দু বেংগলী সংখ্যাগুৰু চব মিলি পেলাই আমি 80 লক্ষ মানুহ বৰবাদ হৈ যাব, কি কৰা যায়? হজৰতে মোক নিৰ্দেশ দিছিলে। এইটো অসমৰ সমাজৰ স্বাৰ্থৰ কথা। জমিয়তুল উলামাৰ পক্ষ থেকে মই যিমান কোটি টকা লাগিব মই দিম, কিন্তু সমাজৰ কাৰণে যিমান উকিল ৰাখিব লাগে ৰাখা তুমি, কিন্তু পিছত নেদেখিবা, তুমি আগবাঢ়ি যোৱা। হজৰতৰ কথা শুনিবলৈ মই চলি চৰাতি নিচিনা উকিল আমাৰ জমিয়তে CRPC দিছিলে, আমচুক সলমান খৰচিলৰ নিচিনা ডাঙৰ উকিল দিছিলোঁ। আমাৰ এনেকুৱা লাগি আছিলে কালি নেকি আমাৰ বিপক্ষত ৰায় আহি যাব। আমি যেতিয়া কোৰ্টত গৈছিলোঁ, কেইশমান মানুহ পাব্লিক ৱাৰ্কছত অপজিশ্যন সংগঠনৰ গৈছিলে, সিহঁতৰ পক্ষত ৰায় আহি যাব। কিন্তু যেতিয়া চলি চৰাতি নিচিনা উকিল সলমান খৰচিলৰ নিচিনা উকিলে
সুধিছিলে এতিয়া 51 যদি আহে ভাৰত পাকিস্তান আছিলে এই সময়ত বাংলাদেশ এইবিলাক মানুহ ক'ত যাব তেতিয়া জজে কৈছে নৰিমান জজে কৈছিলে ইমান ডাঙৰ 80 লক্ষ মানুহৰ কথা আমি জাজমেণ্ট দিব নোৱাৰোঁ এই জাজমেণ্টটো লাষ্ট জজে কৰি লোৱা হ'ল